এটুপি বিশুদ্ধ গাখীৰ আৰু মানুহৰ স্বাস্থ্য এটা অতি গুৰুত্বপূৰ্ণ প্ৰসংগ। নৱজাত শিশুটিৰ পৰা বয়োবৃদ্ধজনলৈকে সুস্থ সবল স্বাস্থ্যৰ বাবে প্ৰয়োজন হয় দৈনিক নিৰ্দিষ্ট হাৰত এটুপি বিশুদ্ধ গাখীৰ। কিন্তু মানুহৰ চাহিদা অনুপাতে যোগানৰ অভাৱত সৰহসংখ্যক লোকেই বঞ্চিত হৈ ৰয় এই অমৃততুল্য বিশুদ্ধ দুগ্ধ পান কৰাৰ পৰা। কিন্তু এতিয়া ডিব্ৰুগড়বাসী ৰাইজৰ এই অভাৱকণ কিদৰে পূৰ হৈছে চাওঁচোন আহক। এই যে দেখিছে এই সৰু সৰু আধুনিক প্ৰযুক্তিযুক্ত গাড়ীবোৰ, এনেকুৱা বহুকেইখন গাড়ীয়ে পুৱা 5 বজাৰ পৰা দিনটোলৈকে ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চলত বিশুদ্ধ গাখীৰ যোগান ধৰি ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে। পুৱাই যদি এটুপি বিশুদ্ধ গাখীৰ ঘৰখনৰ আপোন মানুহবোৰলৈ লৈ যাব পাৰে, তাতকৈ আৰু সুখৰ বিষয় কি হ'ব পাৰে। চহৰত নতুনকৈ সংযোজিত হোৱা এই গাখীৰৰ গাড়ীকেইখনৰ গ্ৰাহকসকলৰ লগত কথা পাতোচোন আহক। এয়া আমি দেখিছোঁ ডিব্ৰুগড় চহৰত নতুনকৈ সংযোজিত হোৱা গাখীৰৰ ATMৰ যিটো লাইন লাগিছে ৰাইজৰ, আমি সুধো তেখেতসকলক কেনেকুৱা পাইছে। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাৰ ঘৰ ওচৰতে? হয়, মই ইয়াতে থাকোঁ। কেনেকুৱা পাইছে, কেতিয়াৰ পৰা গাখীৰ লয় আপুনি? এওঁলোকে যেতিয়াৰ পৰা গাখীৰৰ ব্যৱসায় আৰম্ভ কৰিছে, মই তেতিয়াৰ পৰা গাখীৰ লৈ থাকোঁ। সদায় ৰাতিপুৱা চাহ খাবলৈ লওঁ। গাখীৰৰ লগতে এওঁলোকে আনে পনীৰ আনে আৰু নিমকি, খুৰমা, এইবিলাক মুড়ি লাডু এইবিলাক আনে, সেইবিলাকো লওঁ। চাহৰ লগত খাই ভাল লাগে, তেনেকৈ সদায় ল'বলৈ আহোঁ। তেনেকৈ গাখীৰ কেনেকুৱা পাইছে? গাখীৰ ভালেই, আমি চাহৰ লগত খাই ভালেই পাওঁ। গাখীৰটো এনেকৈ নাখাওঁ, আমি এনেই ৰাতিপুৱা চাহৰ লগতে খাওঁ গাখীৰটো, তেনেকৈ ভাল লাগে খাই। ধন্যবাদ। নমস্কাৰ। হয়, ৰাতিপুৱা আহে আপুনি সদায় গাখীৰ নিব? সদায় আহোঁ মই। আপোনাৰ ঘৰ? মোৰ এই মানে কি এই ওচৰ ৰূপনগৰ। হয়, কেতিয়াৰ পৰা গাখীৰ লৈ আছে? মই আজি 6 মাহমানেই হ'ল আৰু। হয়, কেনেকুৱা পাইছে গাখীৰ? ইয়াৰ গাখীৰখিনি মই দেখিছোঁ বহুতেই ভাল, আৰু মানে কি এবাৰ গৰম কৰিলে 2 দিনলৈকে ভালকৈ ৰাখিব পৰা যায়, একদম ভাল হৈ থাকে। আৰু দহিও হয়, মই দেখিছোঁ ইয়াৰ পৰা। মই সেইকাৰণে সদায় আহোঁ ইয়াৰ পৰা ল'বলৈ। ৰাতিপুৱা গাখীৰ ল'বলৈকে আহিলে? গাখীৰ ল'বলৈ আহিছিলোঁ। আচলতে মই য়োগা ক্লাছত যাওঁ আৰু ইয়াৰ পৰা সদায় গাখীৰ লৈ যাওঁ। কেতিয়াৰ পৰা লৈ আছে? আজি এবছৰমানেই হ'ল তেনেকৈ লৈ আছোঁ। কেনেকুৱা পাইছে গাখীৰ? ভাল, খুব ধুনীয়া, খুব ভাল গাখীৰ। দৈৰ কাৰণে ভাল, পনীৰৰ কাৰণে ভাল, আৰু খুব ভালেই আৰু মানে গাখীৰখিনি খুব ধুনীয়া আৰু মানে চবৰ কাৰণে। আৰু আপুনি সদায় লৈ যায় ইয়াৰ পৰা? প্ৰায়ে লৈ যাওঁ। সদায় বুলি নহয়, মই প্ৰায়ে লৈ যাওঁ। সময়টো যেতিয়া মিলে আৰু তেতিয়া লৈ যাওঁ তাৰমানে। আৰু তাৰ বাহিৰে তেওঁলোকে আকৌ পনীৰ চনীৰো আনে মাজে মাজে, দৈ পনীৰ সেইবিলাক সুবিধা ওচৰতে যে, সেইকাৰণে তাৰমানে। আৰু এতিয়া নতুন এটা টেকন'লজি, এইটো ডিব্ৰুগড়ত নৰ্থ ইষ্টতে প্ৰথম বুলি কৈছে, গতিকে প্ৰথম অৱস্থাৰ পৰা কেনেকুৱা লাগিছিলে আৰম্ভণি? ভাল লাগিছিলে। প্ৰথম অৱস্থাত মানুহবিলাকে প্ৰথমতে জনা নাছিলে ইমানকৈ। তাৰপিছত চবৰে এটা সন্দেহ থাকে, কাৰণে গাখীৰটো মানে খুব আপোনাৰ জাৰ্ম চাৰ্ম কেৰি কৰে সঠকে। কিন্তু লাহে লাহে মানুহে গম পালে যে, প্ৰথমতে মানুহ অৱস্থা অলপ কম লৈছিলে, তাৰপিছত মানুহে যে লাহে লাহে আমি ল'লোঁ, চবেই ল'লোঁ, সিজনে কওঁতে মানে এতিয়া মানুহ বিৰাট প্ৰচলিত। ইয়াতো বিৰাট ভিৰে হৈ যায়। আজি কমেই হৈ গৈছে, মোৰ অকণমান দেৰি হোৱাৰ কাৰণে অকণমান কমেই দেখিছে এতিয়া। কিন্তু ইয়াত বিৰাট লাইন, বিৰাট তেওঁলোকৰ খুব ভাল, আৰু ল'ৰাকেইজনো বিৰাট ভাল মানে ইয়াতে। এতিয়া গম পাইছে নিশ্চয়, কেৱল ডিব্ৰুগড় চহৰতেই নহয়, সমগ্ৰ উত্তৰ পূবৰ ভিতৰতেই এই দুগ্ধ বিতৰণৰ প্ৰযুক্তি সম্পূৰ্ণৰূপে এক নতুন চিন্তা, এক নব্য সংযোজন। এই প্ৰযুক্তিৰ আঁৰত যিজন মানুহ আছে, তেওঁক নিশ্চয়কৈ আমি পৰিচয় কৰাই দিম। আপোনালোকৰ সৈতে তেখেতৰ পৰিচয় কৰাই দিছোঁ। আজি আমি উপস্থিত হৈছোঁহি ডিব্ৰুগড় জিলাৰ হাতীমূৰা গাঁৱৰ এখন গোপামত, আৰু এই পামখনত এজন উদীয়মান যুৱক ব্যৱসায়ী, আৰু তেখেতৰ নাম হৈছে ভাস্কৰ বৰপূজাৰী। ভাস্কৰ বৰপূজাৰীয়ে কেতিয়াৰ পৰা এই পামখনৰ সৈতে জড়িত হৈ আছে আৰু এই গোপালনৰ সৈতে কিদৰে জড়িত হ'ল, এই সবিশেষ কথা আমি তেখেতৰ পৰাই আপোনালোকক জনাম। তেখেতৰ সৈতে পৰিচয় হওঁ। নমস্কাৰ। নমস্কাৰ। আজি আমি আহিছোঁ আপোনাৰ ওচৰলৈ। আমি গম পাইছোঁ যে এনেকুৱা এখন পাম আপুনি গঢ় দিছে। এজন শিক্ষিত যুৱক হিচাপে আপুনি ব্যৱসায়ৰ দিশে আগবাঢ়িছে, গতিকে কেতিয়াৰ পৰা কিদৰে আগবাঢ়িলে এই বিষয়ে অকণমান কওকচোন।
হয়, গৰুটো মই সৰুৰ পৰাই পুহিছিলোঁ এনেই যেতিয়া স্কুলৰ দিনত পঢ়ি থাকোঁ তেতিয়া ধৰক আমাৰ এই দেশী গৰুবোৰ আছিলে যিবোৰ ঘৰচীয়া মানে এনেকুৱা ধৰণৰ ইয়াৰে পোৱা লোকেল থলুৱা গৰুবোৰ আছিলে। তাৰপিছত পঢ়িবলৈ বাহিৰলৈ ওলাই গ'লোঁ। তাৰপিছত তাত চাকৰি তাকৰি কৰিলোঁ, কাম চাম কৰিলোঁ অলপ। কাম চাম কৰাৰ পিছত ধৰক মন গ'ল আকৌ গৰুৰ কাৰণে চিন্তা কৰিলোঁ। 2016ত ষ্টাৰ্ট কৰিলোঁ এইখন ফাৰ্মখন। তেতিয়া এইবোৰ ধৰক হলিষ্টেইন ফ্ৰিজন, জাৰ্চি, তাৰপিছত ক্ৰছ ব্ৰিডৰ এনেকুৱা গৰু কেইজনীমান আনিব ধৰিলোঁ। তাৰপিছত দেখিলোঁ যে গাখীৰ চাখীৰবোৰ ভালেই দিয়ে, তেনেকৈ ধৰক আগবাঢ়িব ধৰিলোঁ এইটো ব্যৱসায়ৰ লগত। সেয়াই হয়। বৰ্তমান সময়ত আমি দেখিছোঁ যে প্ৰায় সকলো যুৱক যুৱতীয়ে এটা চাকৰি পিছত যায় আৰু চাকৰি এটা হ'লে যেন নিজৰ জীৱনটো এটা সম্পূৰ্ণ প্ৰাপ্তি বুলি ভাবে। কিন্তু আপুনি বাহিৰতে পঢ়া শুনা কৰিছে বুলি কৈছে, তাতে কামো কৰিছিলে, কিন্তু আপুনি সেই চাকৰিমুখী নহয় ব্যৱসায়লৈ ঘূৰি আহিলে, তাকো নিজৰ জেগালৈ নিজৰ অঞ্চললৈ ঘূৰি আহিলে। এই পৰিক্ৰমাটো এই বিষয়ে অকণমান কওকচোন, আপোনাৰ কি উদ্দেশ্য আছে? হয়, প্ৰথমতে ধৰক মই দিল্লীত যেতিয়া আছিলোঁ 2003 মানৰ পৰাই আছিলোঁ তাত পঢ়া শুনা কৰিলোঁ, মাষ্টাৰ ডিগ্ৰী তাৰ পৰাই কৰিলোঁ কম্পিউটাৰ ছায়েন্সত। তাৰপিছত তাতে চাকৰি পালোঁ, বুপ্ৰ ইনফটেকত চাকৰি কৰিলোঁ, ভিডিঅ'কন ইণ্ডাষ্ট্ৰিজ লিমিটেড কৰ্পৰেটত বহিছিলোঁ, ইণ্ডিগ' এয়াৰলাইন্সত আছিলোঁ, টাটা কনচালটেঞ্চিৰ লগত যোগাযোগ কৰি থৈছিলোঁ, টাটাৰ লগত জড়িত আছিলোঁ। যিমান দিন থকা হ'ল মোৰ তাত, তাৰ পৰা যিখিনি আৰ্নিং কৰিছিলোঁ তেওঁলোকেতো বহুত ডাঙৰ এমাউণ্টবোৰেই দিয়ে, কিন্তু সেইটো ভাল লগা নাছিলে। কিন্তু কাৰোবাৰ তলত কাম কৰি থকা নিচিনা লাগে, নিজৰ স্বাধীনতাটো নেপাওঁ কামৰ। সেই তেনেকৈ ভাবি পেলাই ভাবিলোঁ যে যদি ইমান কষ্ট কৰোঁ ইয়াতে ঘৰ ভাড়া চৰ ভাড়া দি থাকি, তাতকৈ নিজৰ জেগাত গুচি যোৱা ভাল, তাতে কিবা এটা কৰোঁ, যদি টেলেণ্ট আছে চাওঁ। আহি পেলাই সেই তেনেকৈ ফাৰ্মত সোমালোঁ। এই ফাৰ্মত সোমোৱাৰ পিছত লাহে লাহে প্ৰথমতে 2জনী গাই আছিলে, 2জনীৰ পিছত 9জনী, তাৰপিছত বাঢ়ি বাঢ়ি গৈ ধৰক আজিৰ ডেটত 2খন ফাৰ্মত মিলাই 60জনীমান আছে গাই। আৰু তেহেঁতৰ পৰা আমাৰ ওচৰত পিক টাইমততো কেতিয়াবা 500 লিটাৰো পাই যায়গৈ, আৰু বেয়া দিনত 300 লিটাৰমানতো থাকে। সেই তেনেকৈ আৰু সংস্থাপনো দিয়া হৈছে, ধৰক ইয়াৰ লোকেল ল'ৰাও আছে, বাহিৰৰ ল'ৰাও আছে, ধৰক 23জনমানতো পাৰ্মানেণ্ট এমপ্লয়ী আছে, প্লাছ আপোনাৰ 7-8জনমান এনেকুৱা যিবোৰ টেম্পৰেৰী এমপ্লয়ী তেওঁলোকক ৰখা হৈছে। সেইটো হিচাপত ধৰক ইনস্পিৰেশ্যন পাইছে। এতিয়া নতুন ল'ৰাবোৰো ফাৰ্ম খুলিবলৈ ধৰিছে ইয়াত 2-3খন ফাৰ্ম খুলিলে আমাক দেখি দেখি। অসমীয়া ইয়াৰ গাঁৱৰ ভিতৰতে খুলিছে ধৰক, আৰু খুলিবলৈ এতিয়া প্ৰস্তুত, ফাৰ্ম বনাই আছে, গৰু নাই তেওঁলোকৰ ওচৰত। কেইদিনমানৰ পিছত যদি গৰু চৰু পোৱা যায় তেওঁলোকৰ ফাৰ্মকেইখন ষ্টাৰ্ট হ'ব। সেয়াই। অৰ্থাৎ আপুনি নিজেতো কাম কৰিছে, তাৰ উপৰিও আপুনি যিখিনি স্থানীয় যুৱক যুৱতী তেওঁলোকৰ কাৰণেও অনুপ্ৰেৰণা হৈছে। এতিয়া আমি দেখিছোঁ যে ইয়াত আপোনাৰ বিভিন্ন প্ৰজাতিৰ গৰু আছে। এইবিলাক কি প্ৰজাতি, থলুৱা আছেনে নাই আৰু ক'ৰ পৰা আনিছে এই বিষয়ে কওকচোন। থলুৱা প্ৰজাতিটো তেনেকুৱা নাই ইয়াত মোৰ ওচৰত। ইয়াত যিবোৰ আছে ধৰক আপোনাৰ ক্ৰছ ব্ৰিডৰ আছে, হলিষ্টেইন ফ্ৰিজন আছে, জাৰ্চি আছে। এই তেনেকুৱা ব্ৰিডবোৰে ইয়াত ৰখা হয়, কাৰণ আমাক মিল্কৰ কাৰণে বৰ জৰুৰী হয় এইবোৰ ব্ৰিড। আমাৰ থলুৱা প্ৰজাতিত মিল্কটো কম থাকে, কষ্টটো সিমানেই হয়, কিন্তু যদি গাখীৰ কম পাওঁ তেতিয়াহ'লে আমাৰ প্ৰফিটটো কম হয়গৈ। সেইকাৰণে আমি এনেকুৱা ধৰণৰ গাইবোৰ ৰাখিছোঁ। ইহঁতৰ খোৱা বোৱাৰ কাৰণে সেইকাৰণে বাহিৰৰ পৰা অনা হয়, ধৰক দানাবোৰ আহে, বানাৰসৰ পৰা দানা আহে, কেতিয়াবা ঘাঁহো আহে পাঞ্জাৱৰ পৰা সিহঁতৰ কাৰণে খাবলৈ। সেই ধৰণৰ কামবোৰ কৰা হয় ইয়াত। হয়, অৰ্থাৎ ইয়াত যিবিলাক আপুনি ৰাখিছে যথেষ্ট এটা খৰচৰ কথা আহি পৰে, কাৰণ আপুনি কৈছে যে ইয়াৰ দানা পানীয়ে তাহাঁতৰ একো এটা নহয়, গতিকে বাহিৰৰ পৰা আনিব লগা হৈছে। এই সমগ্ৰ খৰচ আপুনি নিজৰ পৰাই কৰি আছেনে এই ফাৰ্মখনৰ, নে আপুনি কিবা চৰকাৰী সা সুবিধা লৈছে? প্ৰথম যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ ফাৰ্মখন, তেতিয়া মই 6 লাখ টকা এটা লোন লৈছিলোঁ। তেতিয়া ষ্টেট বেংক অফ ইণ্ডিয়া আমোলাপট্টি ব্ৰাঞ্চৰ পৰা দিছিলে মোক লোনটো। নাবাৰ্ডে মোক ছাবচিডি দিছিলে তাত 25%। সেই প্ৰথম লোন সেইটোৱে আছিলে। তাৰপিছৰ পৰা লোনৰ প্ৰয়োজন হোৱা নাই কিন্তু আজিলৈকে। সেই লোনটো ধৰক 5 বছৰ আছিলে, 3 বছৰতে আমাৰ শেষ হৈ গৈছিলে। তাৰপিছৰ পৰা এইখন ফাৰ্মৰ পৰাই চব চলি আছে তেনেকৈ। এইখন আছে আৰু এখন আগতে চাবুৱাত আছিলে, সেইখন এতিয়া লেকাইলি লৈ অহা হ'ল। সেই 2খন ফাৰ্মৰ পৰাই চলোৱা আছে। এতিয়া আমি গম পাইছোঁ যে আপুনি এই গোপালনৰ জৰিয়তে যিটো এটা ডিব্ৰুগড় অঞ্চলত এটা দুগ্ধ বিপ্লৱ আৰম্ভ কৰিছে, যিটো গাখীৰৰ ATM আপুনি খুলি দিছে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত, এতিয়া জনপ্ৰিয় হৈ পৰিছে ৰাইজৰ মাজত। গতিকে এই ধাৰণাটো আপোনাৰ মনলৈ কেনেকৈ আহিলে যে গাখীৰৰ ATMৰ যিটো ধাৰণা উত্তৰ পূবতে আমি প্ৰথম বুলি শুনিছোঁ? গাখীৰটো আমি প্ৰথমতে ভাবিছিলোঁ গৰু পুহিম, গাখীৰ ওলাব, গাখীৰখিনি বিক্ৰী কৰি দিম। কিন্তু যেতিয়া গৰু পুহিলোঁ, গাখীৰো বাঢ়িলে, তাৰপিছত হোটেলত দিবলগীয়া হ'ল। হোটেলত দিলে ধৰক আমাৰ সেই যিটো আমি খৰচ কৰোঁ সেই টকাটো নাহে আমাৰ ওচৰত, প্লাছ প্ৰফিটটোতো নায়েই। লাহে লাহে চিন্তা কৰিলোঁ যে বন্ধ কৰোঁ নে বেলেগ চিন্তা কৰোঁ। বন্ধ কৰাৰ আগতে এবাৰ এই মোৰ বন্ধুবোৰ যিবোৰ আছিলে ধৰক পাঞ্জাৱ, হাৰিয়ানা, তেওঁলোকৰ লগত কথা পতা হ'ল। তেওঁলোকে মোক সেই তেনেকুৱা আইডিয়াবোৰ দিলে যে এনেকৈ মিল্কৰ যিটো ৰিভলিউশ্যন ফৰেনত চলি আছে এতিয়া, তেনেকুৱাটো ইণ্ডিয়াতো আনিব পাৰি। তেওঁলোকে যিবোৰ আনি আছে ধৰক, নহ'লে চব পেষ্টুৰাইজ মিল্ক খুৱায়,
যিবোৰ ধৰক আমি উতলাই 74 ডিগ্ৰী চেলচিয়াছত লৈ আকৌ 4 ডিগ্ৰী চেলচিয়াছত ইমিডিয়েট লৈ অহা হয়, সেই গাখীৰটোৱে খাব পাৰে। কিন্তু ৰ মিল্কটোৰ কনচেপ্টটো নাইকিয়া হৈছেগৈ। আমি সেই ৰ মিল্ক বনাবলৈ ট্ৰাই কৰিলোঁ। তেতিয়া তেওঁলোকে ক'লে যে এনেকুৱা ভেণ্ডিং মেচিন আছে, যে মিল্ক ATM ভেণ্ডিং, সেই ভেণ্ডিং মেচিনৰ থ্ৰুৱেদি মানে গাখীৰটো ছাপ্লাই কৰিব পাৰি আৰু বেয়া নোহোৱাকৈ। যাতে গাড়ীত এবাৰ ঢালি দিলোঁ, তাৰপাছত সেই 8 ঘণ্টালৈকে একোৱেই নহ'ব, তাত টেম্পাৰেচাৰ 1 ডিগ্ৰীহে আপ হ'ব। তাৰ কাৰণে আমাৰ কিছুমান মেচিনাৰী আছে জেগাত। সেই মেচিনাৰীবোৰত ধৰক গাখীৰটো নি প্ৰথমতে ভৰোৱা হয়, তাৰপিছত তাক সেই 3 ঘণ্টামানলৈকে তাত মেচিনত থাকে, সি ঠাণ্ডা হয়, তাৰপৰা টেংকাৰত দি দিয়া হয়। আৰু সেই টেংকাৰকেইখন গৈ পইণ্ট কিছুমান বনোৱা আছে ডিব্ৰুগড়, সেই পইণ্টকেইখনতে গাড়ীখন ৰয় আৰু কাষ্টমাৰবোৰ আহে লৈ লয় তাৰপৰা। যিকোনো ব্যৱসায়তে এটা ধৰক কেতিয়াবা প্ৰত্যাহ্বান আহে, কিছুমান সমস্যা আহি পৰে, গতিকে আপোনাৰ এই গোপালনৰ ক্ষেত্ৰত তেনেকুৱা কিবা বিশেষ অসুবিধা পায় নেকি আপুনি? হয়, কেতিয়াবা আহে। ধৰক কেতিয়াবা আমাৰ ঘাঁহৰ প্ৰব্লেম হৈ যায়, ঘাঁহ নাপাওঁ আমি, ঘাঁহৰ দিগদাৰ হয়। সেইটো সময়ত ধৰক চিন্তাত হয় যে কি কৰিম এতিয়া, গ্ৰীণ গ্ৰাছটো লাগেই আৰু সেইটো নাই পোৱা, খেৰ খুৱাই থ'বলগীয়া হয়। নতুন জেগাৰ পৰা গৈ BCPL গৈ এবাৰতো আমি যোগাৰ কৰিলোঁ, ধৰক তাৰ ভিতৰৰ পৰা ঘাঁহ উলিওৱা হৈছিল। তেনেকুৱা ধৰণৰ আহে। কেতিয়াবা চেলেঞ্জেছবোৰ আহে, ধৰক কিছুমান গাই এয়াই কৰি আছোঁ, ৰিপিটৰ প্ৰব্লেম আহি আছে, ৰিপিট ব্ৰিডিং হয়। সেইবোৰ হৈছে ধৰক কিছুমান ইণ্টাৰনেল প্ৰব্লেম থাকে গাইবোৰৰ, সেইটো কাৰণে হ'ব ধৰে। তেনেকুৱা কিছুমান চেলেঞ্জেছ থাকে সৰু সুৰা, কিন্তু সেইবোৰ অভাৰকাম কৰিব পাৰি ধৰক ধুনীয়াকৈ। হয়। আৰু আপোনাৰ যিহেতু ইমান 60জনীকৈ আছে, কমেও 60জনী আছে, গতিকে ইমানখিনি গৰু চোৱা চিতা কৰাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট মানুহ প্ৰয়োজন হয় আৰু চিকিৎসাৰো যথেষ্ট ব্যৱস্থা কৰিব লগা হয়, কাৰণ দৈনিক কৰিব লগা হয় চাগে। এই ক্ষেত্ৰত আপুনি কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে? ইয়াৰ ফাৰ্মখন চোৱা চিতাৰ কাৰণে 2খন ফাৰ্মতে তেনেকুৱা কৰি এমপ্লয়ী ৰখা হৈছে, যে কোনে কি কৰিব, গাখীৰ খীৰোৱা কাম কাৰ, দানা খুন্দোৱা কাম, ঘাঁহ কাটিবলৈ কোনে ঘাঁহ কাটিব ওলাই যাব, তেনেকৈ কৰি মানুহবোৰক ডিপ্লয় কৰা হৈছে চব জেগাতে। আৰু তেনেকৈ ধৰণৰ কামবোৰ চলি থাকে। আৰু বেমাৰ আজাৰৰ কাৰণে সেই তাৰ কাৰণে কি কৰে, আমাৰ মোৰতো চিত্ৰজ্যোতি চেতিয়া বুলি এজন ডক্টৰ আছে ডিব্ৰুগড়ত, তেওঁৱে আহি পেলাই চব চোৱা চিতা কৰি দিয়ে, কোনটো সময়ত কি কৰিব লাগে কি নাই, তেওঁৱে চব কৰি থাকে। সেয়াই হয়। অৰ্থাৎ নিয়মিতভাৱে তেখেতে পৰিচৰ্যা কৰি থাকে আপোনাৰ। এতিয়া যে ইমানখিনি গৰু আছে, আপোনাৰ খোৱা বোৱাটো দৈনিক আপোনাৰ যথেষ্ট পৰিমাণ, এটা বুজন পৰিমাণত আনিব লগা হয়। গতিকে কিমান খাদ্য গৰুৰ কাৰণে দৈনিক আপুনি সংগ্ৰহ কৰে আৰু কিমান টকাৰ মূল্যৰ, এই বিষয়ে কওকচোন। হয়, গৰুৰ এনেইতো আমি যেতিয়া প্ৰথম ষ্টাৰ্টিং কৰিছিলোঁ, তেতিয়া হয়তো ইয়াত ঘেঁহুৰ কিবা দৰিয়া এটা পাইছিলোঁ, চাপৰ আছিলে, এনেকৈ চব খলি হৈ এনেকৈ মিলাই খানা খুৱাই আছিলোঁ। কিন্তু প্ৰডাকশ্যনটো বৰ বেছি নোপোৱাৰ কাৰণে আমি বাহিৰৰ লগত কণ্টেক্ট কৰি পেলাই বাহিৰৰ কিছুমান কনচেনট্ৰেট ফিড পোৱা যায় অকল গৰুৰ কাৰণে, সেই কনচেনট্ৰেট ফিডটো অনোৱা হ'ল। সেইটো বানাৰসৰ কোম্পানী এটাৰ পৰা আনো। সেইটো ধৰক মাহত এনেকৈ 30 টন বা 25 টন আহে। অকল 25 টন কনজামশ্যনটো মোৰ অকলে নহয়, কিন্তু আমাৰ লগত ফাৰ্মাৰ বহুত আছে, তেওঁলোককো দিয়া হয়, প্লাছ আমাৰ নিজৰ ফাৰ্মকেইখনো চলে। সেইটো হিচাপত ধৰক এই দানাখিনি আহি যায় আৰু খেৰটো লোকেলি পাৰ্চেজ হৈ যায় এটা ছিজনৰ কাৰণে। এইটো পাৰ্চেজ কৰি যেতিয়া আপোনালোকে দেখিব, এতিয়া পাৰ্চেজেই হৈ আছে এইবোৰ, তেনেকৈ আহে আৰু সেইবোৰ ষ্টক কৰা হয়। আৰু ঘাঁহৰ দিনত ধৰক ঘাঁহ কাটিবলৈ মেচিন চেচিনবোৰ আছে, সেইবোৰ লগাই দিয়া হয় আৰু ঘাঁহ আহি যায় জেগাত। সেইখিনি এজন যুৱ ব্যৱসায়ী হিচাপে আপুনি ইমানখিনি উদ্যমেৰে গোপালন কৰি আছে, গতিকে আমি জানিব বিচাৰিম যে আপোনাৰ বাৰ্ষিক লাভালাভ কেনেকুৱা হয়, এই ফাৰ্মখনৰ পৰা আপুনি কিমান উপাৰ্জন কৰি আছে আৰু ভৱিষ্যত পৰিকল্পনা কি? হয়, মানে ষ্টাৰ্টিং কৰিছিলোঁ 2016, সেইটো সময়তো একোৱেই নাহিছিলে, প্ৰফিটো নহয়, লছটো নহয়, চিন্তাত পৰিছিলোঁ ধৰক কি কৰিম। কিন্তু আজিৰ ডেটত যদি মই কওঁ যে বাৰ্ষিক ইনকাম ধৰক 8 পৰা 10 লাখ টকা হ'ব পাৰে এখন এনেকুৱা সৰু ফাৰ্মৰ পৰা। আৰু পৰিকল্পনা আছে ধৰক নিজৰ গাখীৰটোৰ ব্ৰেণ্ডিং কৰোৱা অতি সোনকালে, FSSI লাইচেঞ্চ লগোৱা তাত, সেইটো কাৰণে কাম কৰা হৈছে। অলৰেডি এপ্লাই কৰা হৈছে FSSI, এইটো হয়তো আৰু হাৰ্ডলি এমাহৰ ভিতৰত আমাৰ ওচৰত লাইচেঞ্চখন আহি পাবহি, ষ্টেট লাইচেঞ্চ এখন। সেই লাইচেঞ্চখন অহাৰ পিছত আমি ব্ৰেণ্ডিং কৰিব পাৰিম। আমাৰ প্ৰডাক্ট কিছুমান বনা হয়, যেনে পনীৰ, দৈ, ক্ৰীম, এনেকৈ সেইখিনিৰ ব্ৰেণ্ড লগাব পাৰিম নিজৰ। এতিয়া সেইটোৱে পৰিকল্পনা আছে আগলৈ। হয়, আমি দেখিছোঁ যে আপোনাৰ যিকেইখন গাখীৰৰ ATM সেইকেইখন ডিব্ৰুগড়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। গতিকে তাত যিবিলাক গাখীৰ আপোনালোকে পঠিয়াই, সকলো আপোনাৰ নিজৰ ফাৰ্মৰ পৰাই পঠিয়াই নে বিভিন্ন ধৰণে সংগ্ৰহ কৰে? সকলোতো নহয়, তাৰে 30%, 20-30% নিজৰ হ'ব। বাকীখিনি হৈছে আমাৰ ফাৰ্মাৰ কিছুমান আছে, লেকাই জেগাটুকুৰাত আছে, মোহনবাৰীৰ পৰা আহে, নাডুৱাৰ পৰা আহে। সেই গাখীৰবোৰ আমি কালেকশ্যন কৰোঁ। কালেকশ্যন কৰাৰ আগতে কিছুমান মেচিন আছে, এইবোৰ টেষ্টিং কৰোৱা হয়। ধৰক লেক্ট'মিটাৰটো নহয়, কিছুমান এনালাইজাৰ আছে, তাত ঢালি দিলে হ'ল। 20-22 ছেকেণ্ডত এটা ৰিজাল্ট দিয়ে আমাক। সেই ৰিজাল্টটোৰ ওপৰতহে আমি ভিত্তি কৰি গাখীৰখিনি কালেক্ট কৰোঁ। বিশুদ্ধতাটো তাৰপিছত আমি গাখীৰটো আমাৰ নিজৰ টেংক আছে, টেংকত ভৰাওঁ আৰু
সেই তেনেকৈ। আৰু দৈনিক কিমান লিটাৰ গাখীৰ আপুনি সংগ্ৰহ কৰে? এতিয়া এইটো সময়ত এইটো হৈছে এটা ছিজন চলি আছিলে গাখীৰৰ, তো 1200 লিটাৰমানৰ গাখীৰৰ এটা পাৰ ডে কালেকশ্যন এটা হয়। টোটেল কালেকশ্যন অন হাউচ মিলাই পেলাই 1200। উদ্যমী যুৱ ব্যৱসায়ী ভাস্কৰ বৰপূজাৰীৰ গো পামখন সুচাৰুৰূপে পৰিচালনা কৰি যোৱাত বিভিন্ন দিহা পৰামৰ্শৰে তেওঁ সহযোগিতা আগবঢ়ায় ডিব্ৰুগড়ৰ ভ্ৰাম্যমাণ পশু চিকিৎসক ডাক্তৰ চিত্ৰজ্যোতি চেতিয়াই। যিজনে ধৰক গো পালন কৰিব বিচাৰিব তেওঁ সঁচা অৰ্থত গো পালন কৰিবলৈ ইচ্ছাটো থাকিব লাগিব। মই বিশেষকৈ আমাৰ বৰপূজাৰী ডাঙৰীয়াৰ কথা ক'ম। তেওঁ সৰুৰ পৰাই এই ক্ষেত্ৰত অকণমান আগ্ৰহী, যিহেতু তেওঁলোকৰ ঘৰত আগতে আমাৰ যিটো থলুৱা গাই তেনেধৰণৰ গাই আছিল আৰু সেই গাইবিলাকৰ লগতো তেওঁ লাগি আছিল। কিন্তু তেওঁ যেতিয়া ডাঙৰ হৈ আহিলে তেতিয়া শেষত তেওঁ ভাবিলে যে নহয়, মই থলুৱা গৰুৰ উপৰিও যদি উন্নত সঁচৰ গৰু ৰাখিব পৰা যায় তেতিয়াহ'লে ইকনমিকেলি অৰ্থনৈতিকভাৱে যথেষ্ট আগুৱাই যাব পৰা যাব। সেইকাৰণে তেওঁ সেই চিন্তাধাৰা লৈ 2016 চনৰ নৱেম্বৰ মাহৰ কোনোবা এটা দিনত ৰাতি 9টামান বজাত মোৰ ঘৰত গৈ ওলাইছিলে। তেখেতৰ গোটেই ডিটেইলছ চিন্তাধাৰাৰ বিষয়ে মোৰ আগত দাঙি ধৰিলে। মই তেখেতক তেতিয়া আমাৰ নাবাৰ্ডৰ যিটো স্কিম ছাবচিডি 25% থাকে সেইটো স্কিমৰ বিষয়ে অৱগত কৰিলোঁ। তেখেতে আগ্ৰহী হৈ তেখেতে সেই স্কিমৰ অধীনত আমোলাপট্টিত যিটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চ আছে তাৰ পৰা তেখেতে প্ৰথম সেই লোনটো লৈ, তেতিয়া আমাৰ 6 লাখ টকাৰ প্ৰজেক্ট আছিলে, সেই লৈয়ে তেওঁ আৰম্ভ কৰিলে। আৰু তেওঁ ইমান সুন্দৰভাৱে এতিয়া আগুৱাই যাব পাৰিছে দেখি আমিও সুখী হৈছোঁ। আমি গাইড দি ভাল পাইছোঁ। আমি তেওঁৰ আৰু অগ্ৰগতি হোৱাটো কামনা কৰিছোঁ। তেওঁ পাৰিব, মোৰ আশা, মই আশাবাদী। তেওঁ যিটো ধৰণে গৰুৰ লগত ব্যৱসায় কৰি তেওঁ ভাল পাইছে বা বেলেগ বেলেগ গৰুৰ গাখীৰৰ প্ৰডাক্টবিলাক কৰিব বিচাৰি আছে, তেওঁ নিশ্চয় ছাকচেছফুল হ'ব বুলি মই ক'ব পাৰোঁ। এতিয়া আপুনি যিদৰে ভাস্কৰ বৰপূজাৰীদেৱক আগবঢ়াই নিছে তেনেকৈ নিশ্চয় বহুজনে আগ্ৰহী হ'ব আগবাঢ়ি যাবলৈ এই গোপালনৰ জৰিয়তে। গতিকে এখন বিজ্ঞানসন্মত পামৰ বাবে কি কি কথা দৰকাৰী হয় এই বিষয়ে অকণমান কওকচোন। প্ৰথম কথা হ'ল যে বিজ্ঞানসন্মতভাৱে আমি যদি এটা গোহালি বনাবলৈ যাওঁ, তো প্ৰথম কথা আহি পৰিব আমাৰ স্থানটো নিৰ্বাচন। কেনেকুৱা জেগাত আমি গোহালি ঘৰটো বনাম। সেই ক্ষেত্ৰত চাবলৈ গ'লে গোহালি ঘৰটো যি ঠাইত আমি বনাম এই ঠাইটুকুৰা সদায় ৰ'দ পৰা আৰু ওখ হ'ব লাগে, যাতে কাষত কোনো লেতেৰা পানী জমা হৈ নাথাকে আৰু খুব যিমানে হ'লেও গাড়ী ঘোঁৰা চলি থকা তেনেকুৱা ডিষ্টাৰ্বেঞ্চৰ পৰা অলপ দূৰত হ'ব লাগে। এতিয়া বৰপূজাৰী ডাঙৰীয়াৰ ফাৰ্মখন ঠিক তেনেকুৱা ধৰণৰ ঠাইতে অৱস্থিত। তেনেকুৱাকৈ জেগাটুকুৰা ঠাই ৰ'দ পৰা ঠাই এটুকুৰাতে তেওঁ সুন্দৰভাৱে গোহালিটো বনাই লৈছে। সেইকাৰণে এই গোহালিটোত গৰুবিলাকৰ বেমাৰ আজাৰো বহুত কম। তাৰপিছতে এনেকুৱা কিছুমান দিশ চাব লাগে যাতে প্ৰথম আহিলে আমাৰ স্থান নিৰ্বাচন, তাৰপিছত গৰুবিলাকৰ গোহালিটো বনাব লাগিব নিৰ্দিষ্ট জোখত। ধৰক আমাৰ যদি হলষ্টাইন ফ্ৰিজিয়ান গৰু ৰখা যায় তেতিয়াহ'লে এজনী গৰুৰ কাৰণে আমি অতি কমেও 55 স্কুৱাৰ ফিটৰ স্পেচ এটা আমি ধৰি লোৱা হয়। সেইটোৰ ওপৰত ধৰিলে ধৰক 10জনী গৰু ৰাখিবৰ কাৰণে 550 স্কুৱাৰ ফিট লাগে। তাতে আকৌ প্ৰতিটো পোৱালিৰ কাৰণে 25 স্কুৱাৰ ফিটৰ জেগা ৰাখি আকৌ সৰু এটা চেম্বাৰ বনাব লাগে। কাষতে আকৌ এটা দানা পানী ৰাখিবৰ কাৰণে এটা সৰু চেম্বাৰ বনাব লাগে, য'ত ধৰক মানুহ শুব পাৰে বা দানা পানী ৰাখিব পাৰে তেনেকুৱা ধৰণে। আৰু কাষতে আকৌ ধৰক দানা পানী সিজোৱা এটা ব্যৱস্থা কৰিব লাগে। ছাইডেদি ড্ৰেইনবিলাক থাকিব লাগে গোহালিৰ দুয়ো কাষে। মাজত ধৰক দানা দিয়া পাত্ৰটো বনাব লাগে। এইটো ধৰক আমি দানা দিয়া পাত্ৰ দুটা ধৰণে বনাব পাৰোঁ। এইটো হ'ল যিটো মাজত যদি বনোৱা যায় তাক হেড টু হেড ছিষ্টেম বুলি কয়, আৰু যদি ছাইডত দানা পাত্ৰও দিব পৰা যায় তেতিয়া টেইল টু টেইল ছিষ্টেম বুলি কয়। তেতিয়া মানে মাজেদি মানুহজন অহা যোৱা কৰিব পৰা এটা 3 ফুটৰ সৰু গলি দিয়া যায়, মাজত সোমাই গৰুজনী দুইফালৰ গৰুবিলাকৰ গাখীৰ খিৰোৱা বা দানা দিবলৈ যোৱা হয়। কিন্তু এইটোত হয় কি পিছফালে গৈ গাখীৰখিনি খিৰোৱা হয় আৰু ধৰক দানাটো মাজত দিয়া হয়। ইয়াত মানে যদি মাজত দিয়া যায় কিছুমান সুবিধা অসুবিধা থাকে, যে স্পেচটো কম্পেৰেটিভলি কম লাগে, আৰু যদি গৰুজনী কেনেবাকৈ ইনফেকচিয়াছ ডিজিজ হয়, একেটা পাত্ৰতে ধৰক মুখামুখিকৈ খাই থাকে, তেতিয়াহ'লে ইজনী গৰুৰ পৰা সিজনী গৰুৰ বেমাৰটো যোৱা সংক্ৰমিত হোৱা সম্ভাৱনা থাকে। গতিকে ইয়াত সেইটোহে অসুবিধা আছে, বাকী চব ঠিকেই আছে।
আৰু বাহিৰৰ ফালে দিলে মানে সেই বেমাৰটো হোৱা বেমাৰ সংক্ৰমণ হোৱাটো ইমান কম হয়, অলপ কম হয়। আৰু কিন্তু স্পেচটো অলপ বেছি লাগে। দানা দিবলৈ দুইফালে যাব লাগিব, খেৰ দিবলৈ দুইফালে যাব লাগিব, দুফালে দুটা মেঞ্জাৰ বনাব লাগিব, গতিকে সেইটো অকণমান অসুবিধা আছে, বাকী চব ঠিকেই আছে। এতিয়া ইয়াতে আমি দেখিছোঁ যে যিবিলাক সৰহসংখ্যক গৰুৰ এতিয়া যিটো এটা হালধীয়া টেগ কাণত মাৰি থোৱা আছে, তেখেতে কৈছে যে আপোনালোকৰ পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা এইবিলাক ব্যৱস্থা কৰিছে ইঞ্চুৰেঞ্চৰ, কিয় কৰি দিছে এই বিষয়ে অকণমান সবিশেষ কওকচোন। প্ৰথম কথা, ইঞ্চুৰেঞ্চৰ কথাটো সকলোৱে জানেই যে আমাৰ গভৰ্ণমেণ্টৰ যিটো ইঞ্চুৰেঞ্চ সেইটো বহুত ছাবচিডাইজ ৰেটত মানে আমাৰ ফাৰ্মাৰসকলক কৰি দিয়া হয়। তেওঁলোকৰ এই অকল যে এই টেগটোত ইঞ্চুৰেঞ্চেই হৈছে তেনেকুৱা নহয়, এইটো ইনাফ বুলি এটা এপত আমাৰ এইটো গভৰ্ণমেণ্টৰ সেইটোত মানে প্ৰত্যেকজনী গৰু ৰেজিষ্ট্ৰেশ্যন হৈছে। আৰু তাত যিটো নম্বৰ আছে সেইটো যদি সেই এপটোত চোৱা যায় তেতিয়াহ'লে গৰুজনীৰ বয়স কিমান, অ'নাৰ কোন, গৰুজনী কেতিয়া কৃত্ৰিম প্ৰজনন কৰা হৈছে, কেতিয়া তেওঁ ধৰক ভেকচিন কৰা হৈছে, গোটেই ৰেকৰ্ডবিলাক থাকে সেইটো নম্বৰত। আৰু সেই নম্বৰটো হৈছে সেই গৰুজনীৰ কাৰণে এটা ইউনিক ID। সেইটো দুটা কাৰণত, সেইটো ৰেজিষ্ট্ৰেশ্যন প্লাছ আমাৰ ইঞ্চুৰেঞ্চ হয়, দুইটাই হৈছে। আমাৰ প্ৰাইভেট ইঞ্চুৰেঞ্চৰ ধৰক 6% হয়, আকৌ তাৰ ওপৰত 18% GST লাগে। কিন্তু গভৰ্ণমেণ্টৰ যিটো ইঞ্চুৰেঞ্চ এই গৰুখিনিক মই কৰিছোঁ সেই হ'ল অনলি 3%। 3%ৰে আকৌ যিহেতু এখেতলোক জেনেৰেল মানুহ, জেনেৰেলৰ 60% গভৰ্ণমেণ্টেই দিয়ে, 3%ৰ আকৌ 60% গভৰ্ণমেণ্টে দিয়ে, 40%হে অ'নাৰজনে দিব লাগে। ST SC কাৰণে আৰু সুবিধা আছে এইটো ইঞ্চুৰেঞ্চত। ধৰক 20%হে অ'নাৰে দিব লাগে, BPL ক্ষেত্ৰতো একে, আৰু বাকী 80%ই গভৰ্ণমেণ্টে দিয়ে। গতিকে গভৰ্ণমেণ্টৰ যিখিনি সুবিধা সেই সুবিধাবিলাকো এওঁলোকে পাইছে আৰু বেলেগেও পাইছে ধৰক। গতিকে গভৰ্ণমেণ্টৰ ইঞ্চুৰেঞ্চটো প্ৰাইভেটতকৈ অলপ সুবিধাজনক আৰু পাব্লিকৰ কাৰণে যথেষ্ট এইখিনি সুবিধা হয় বুলি মই ভাবোঁ। ইয়াৰ উপৰিও আৰু গোপালকসকলৰ কাৰণে চৰকাৰে কেনেকুৱা নতুন কিবা পৰিকল্পনা হাতত লৈছে নেকি বা কিবা সুবিধাৰ ব্যৱস্থা কৰিছে নেকি? গোপালকৰ এতিয়া সুবিধা হৈ আছে আমাৰ যিটো NADCP এনিমেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম যিটো আছে, তাৰ অধীনত যিমানবিলাক গৰু আছে প্ৰত্যেক গৰুবিলাককে FMD ফুট এণ্ড মাউথ ডিজিজৰ ফ্ৰী ভেকচিনেশ্যন চলি আছে। সেইটো অল অভাৰ ইণ্ডিয়া আৰু আমাৰ অসমতো চলি আছে। গাঁৱে ভূঞে নগৰে চহৰে যিমান গৰু আছে আপোনালোকে হয়তো দেখিব যে কিছুদিনৰ পিছত প্ৰত্যেকজনী গৰুৰ কাণত আৰু যিমানবিলাক গৰু ভেকচিন কৰা হ'ব, এই টেগ যিটো য়েল্ল' ৰঙৰ প্ৰত্যেক গৰুতে দেখিব, ৰাস্তাত ঘূৰি ফুৰাই গৰু হওক, গোহালিতেই হওক। এইটো তাৰমানে ভাৰতবৰ্ষত যিমান গৰু আছে ইনাফ এপত মানে সকলোবিলাকেই ৰেজিষ্ট্ৰেশ্যন হ'ব। ইঞ্চুৰেঞ্চ কিন্তু প্ৰত্যেকৰ নহ'বও পাৰে, কিন্তু ৰেজিষ্ট্ৰেশ্যনটো প্ৰত্যেকৰে হ'ব। আমাৰ এতিয়া মেইনলি এই ভেকচিনেশ্যন প্ৰগ্ৰেমটো চলি আছে। ইয়াৰ মূল অৰ্থ হ'ল NADCP FMD যিটো হৈছে এইটো গোটেই ভাৰতবৰ্ষৰ পৰাই ফুট এণ্ড মাউথ ডিজিজ, অসমীয়াত যিটো চবগা বুলি কয়, তাক নিৰ্মূল কৰাটো হ'ল উদ্দেশ্য। গোপামখনৰ পাছতেই যাওঁচোন আহক গাখীৰৰ ভাণ্ডাৰলৈ। কিদৰে পুৱাৰ পৰা অতি ব্যস্তভাৱে ক'ৰ পৰা গাখীৰ সংগ্ৰহ কৰে, বিশুদ্ধতা নিৰূপণ কৰে আৰু ৰাইজলৈ যোগান দিয়ে, এই সকলোবোৰ এবাৰ চাক্ষুষ চাওঁ আহক। হয়, ইয়াত গাখীৰটো আমাৰ কেনেকৈ কালেকশ্যন হয় তাৰ প্ৰচেছটো আপোনাক দেখুওৱা হ'ব। প্ৰথমতে এইখন ৱেইট স্কেল লাগি আছে, ৱেগিং স্কেল। ইয়াতে এনেকৈ এছেছৰ ড্ৰাম লগোৱা আছে, এখন ষ্টেইনাৰ লগোৱা আছে, চাকনি হয়। ইয়াত গাখীৰটো আহি ফাৰ্মাৰবোৰে ঢলা হয়। ইয়াত ঢলাৰ পিছত ইয়াত ৱেইটটো ওলোৱা হয়, কিমান ৱেইট হয়। এইটোক ষ্টেয়াৰ বুলি কয়। এই ষ্টেয়াৰ মেচিনটোত গাখীৰটো টিকাৰত লগোৱাই পেলাই ষ্টেয়াৰ কৰোৱা হয়। ই 15 ছেকেণ্ড টাইম ষ্টেয়াৰ কৰিব, তাৰ বাবুলছবোৰ মাৰি পেলাব। যিখিনি বাবুলছ আছে গাখীৰৰ ভিতৰত সেইখিনি শেষ কৰিব। তাৰপিছত তাক নি পেলাই এনালাইজাৰত লগোৱাম। এনালাইজাৰত 22 ছেকেণ্ডত আমাক ৰিপৰ্ট এটা দিব, গাখীৰটোত কি বস্তু আছে, গাখীৰটো খোৱা উপযোগী হৈ আছে নে নাই, সেইটো আমি ইয়াতহে গম পাম যে এইটো কনজামশ্যনৰ কাৰণে কিমান সুবিধাজনক। যেনেকৈ এইটো কাউ মিল্ক হয়, ইয়াক মই দবাই দিলোঁ, এই কাউ মিল্ক চিলেক্ট কৰিব অট'মেটিকেলি। এইটো কাউ মিল্ক আহে, ইয়াত টেম্পাৰেচাৰ শ্ব' হ'ব। তাৰপিছত 22 ছেকেণ্ড টাইম এটা ল'ব ইয়াৰ, ই ৰিপৰ্ট এটা দিব মোক ইয়াৰ ভিতৰতে। ইয়াত গাখীৰৰ ৰিপৰ্ট এটা আহিছে, আপুনি ৰিপৰ্টটো বুজি ল'ব পাৰিব ইয়াত কি আহে। F2 হৈছে 4.7, মানে ফেট আমাৰ আছে গাখীৰটোত 4.7 আহিছে। SNF 9.7 আহি আছে। ডেঞ্চিটি, গাখীৰটোৰ ডেঞ্চিটি কিমান মাত্ৰা, তাত 33.0% ডেঞ্চিটিত এই গাখীৰটো আহিছে।
ফ্ৰিজিং পইণ্ট, গাখীৰৰ ফ্ৰিজিং পইণ্ট কিমান 0.63, এইটো ফ্ৰিজিং পইণ্টত হৈ আছে গাখীৰ। প্ৰ'টিন 3.5 আহিছে, লেক্ট'জ আহিছে আপোনাৰ 5.3, CLR মানে লেক্ট'মিটাৰ ৰিডিং, যিটো অৰিজিনেল লেক্ট'মিটাৰ ৰিডিং হয় সেইটোত আহিছে 33.2। ৱাটাৰ কণ্টেণ্ট কিমান কৰিছে, গাখীৰত পানী কিমান ঢালিছে 0.0% পানী, ইয়াত পানীৰ মাত্ৰা একেবাৰেই নাই গাখীৰত। এইটো ইয়াত যেতিয়া চেক হৈ গ'ল, ইয়াৰ ৰিপৰ্টটোৰ ওপৰত বেছ কৰি আমি গাখীৰটো, আমাৰ এইটো যিটো মেচিন আছে এইটো হৈছে বাল্ক মিল্ক কুলাৰ বুলি কয়, BMC। ইয়াত ধৰক বহুত ধৰণৰ ভিতৰত বস্তু লগোৱা আছে। ইয়াৰ বেক চাইড এটা কম্প্ৰেছৰ চলি আছে, সেইটো কম্প্ৰেছৰটো ৱালৰ ইফালে পাব আপুনি। সেই ইয়াত আমি সেইটো উঠাই পেলাই ইয়াত গাখীৰটো ঢলা হয়। যেনেকৈ আমি ইয়াত দাঙি দিওঁ, দাঙি ইয়াত গাখীৰ সোমাই আছে, পাংখা এখন চলি আছে, সেই গাখীৰটো ৰ'টেট কৰি থাকিব। আৰু ইয়াত গাখীৰটো আমি 4 ডিগ্ৰী চেলচিয়াছলৈকে লৈ আহিম। এতিয়া 15 হৈ আছে, আৰু উইদিন আপোনাৰ হাফ এন আৱাৰত ই গৈ 10 হ'বগৈ, আৰু হাফ এন আৱাৰত ই গৈ 4 হৈ যাব। মানে 1 ঘণ্টাৰ ভিতৰত আমি 4 ডিগ্ৰী চেলচিয়াছ কৰোৱাই ল'ম ইয়াক। যেতিয়া 4 ডিগ্ৰী চেলচিয়াছ হৈ যাব, ই কম্প্ৰেছৰ চলা বন্ধ হ'ব, ইয়াৰ কম্প্ৰেছৰ নচলে। আৰু যেতিয়া 6 ডিগ্ৰী চেলচিয়াছলৈ ইয়াত আহি যাব টেংকিত, তেতিয়া সি আকৌ কম্প্ৰেছৰটো অট'মেটিকেলি ৰান হ'ব ধৰিব। যেতিয়া কম্প্ৰেছৰ ৰান হ'ব, ই আকৌ কুলিঙত কৰিব ধৰিব গাখীৰ। আমাৰ 4 ডিগ্ৰী চেলচিয়াছত গাখীৰ আমি কি কৰিম, আমাৰ যিখন ভেণ্ডিং আছে অট'মেটিক, সেইখনত ঢালি দিম গাখীৰখিনি, আৰু সি লৈ গুচি যাব। যদি তাত আউটাৰ ডিগ্ৰী চেলচিয়াছ আপোনাৰ 48 ডিগ্ৰী চলি আছে ধৰক বাহিৰত, আমি 4 ডিগ্ৰী চেলচিয়াছৰ গাখীৰ ঢালি দিলোঁ টেংকিত, 8 ঘণ্টা যেতিয়া ৰানিং হ'ব গাড়ীখন মাৰ্কেটত, তেতিয়া তাৰ 1 ডিগ্ৰী চেলচিয়াছ আপ হ'ব। আমি 4ত ঢালিছিলোঁ, গাড়ীখনত আমি 5 হ'ব। কেতিয়া হ'ব ধৰক আপোনাৰ 8 ঘণ্টা ৰান হৈ থাকিব লাগিব, আউটাৰ টেম্পাৰেচাৰ 48 ডিগ্ৰী চেলচিয়াছ হৈ থাকিলে, তেতিয়াহে 1 ডিগ্ৰী যাব, নহ'লে ই 4তে থাকি যাব। এইবোৰ হৈছে ধৰক আপোনাৰ ভেনবোৰ, যিখন আমাৰ ভেন দেখিছিলে আপোনালোকে, সেই ভেনকেইখনত সেইটো হয়। তেনেকুৱা এনেকুৱা দুটা মেচিন আছে, 1200 লিটাৰ কেপাচিটি দুইটাৰ, সেই 1200 লিটাৰ কেপাচিটি। ইয়াৰ পৰা যিখিনি গাখীৰ আমাৰ কনজামশ্যন হৈ যোৱাৰ পিছত বাকী থাকে, সেই গাখীৰখিনি আমি ধৰক পনীৰ, দৈ, ক্ৰীমত ইউজ কৰি দিওঁগৈ গৈ পেলাই। আমি কিন্তু যিটো আমি গাড়ীত লিখা থাকে আমাৰ, সেইটো হৈছে প্ৰমিছ কৰিছিলোঁ আমি 3.5 ফেট দিম আৰু 8 SNF দিম বুলি কওঁ, কিন্তু তাৰ ওপৰত বহুত ওপৰত দিওঁ আমি, 4.5, 4.7 এনেকুৱা আপোনাক দিয়া হয়। সেয়ে কাম কৰোৱা হয় ইয়াত। এতিয়া কিন্তু যদি আমি 3.5 ফেট দিব বিচাৰোঁ, মানুহবোৰে আমাক কমপ্লেইন দিব, কাৰণ ক'ব যে ফেট পাৰ্চেণ্টেজটো কম নিচিনা লাগিছে। যিটো লিখিত হৈ আছে সেইটো দিব নোৱাৰোঁ এতিয়া, তাতকৈ বহুত বেছি ওপৰত দিবলগীয়া হয়। সেয়াই। আমি এই দুগ্ধ পামখনতে লগ পাইছোঁ এজন গোপালক। তেখেতে আহি তেখেতৰ পামৰ নিজৰ গাখীৰ আনি এই দুগ্ধ পামত দিছেহি। আপুনি এই পামখনৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ আছে? আমাৰ প্ৰায় 10 বছৰমান হ'ব। 10 বছৰ হয়। আপুনি নিজে গৰু পালন কৰে? কিমান গৰু আছে আপোনাৰ? 30 জনী আছে এতিয়া। 30 জনী। আৰু এই 30 জনী গৰুৰ কিমান গাখীৰ দৈনিক আপুনি ইয়ালৈ আনে? দৈনিক মই এনেইতো 60-65 লিটাৰ গাখীৰ দিওঁ। ইয়াতে আপোনাৰ আজি ধৰি লওক 25 লিটাৰমান দিছোঁ, বাকীখিনি আমি নিজৰ ধৰি লওক ঘৰে ঘৰে গৈ দিওঁগৈ। এতিয়া যে এই পামখনৰ লগত আপুনি জড়িত হৈছে, আপোনাৰ ব্যৱসায়ত কেনেকুৱা ধৰণৰ সুবিধা বা কি লাভালাভ হৈছে এই বিষয়ে কওকচোন। সুবিধা মানে কি হয়, আমিতো গোটেই গাখীৰ 65 লিটাৰ গাখীৰ গোটেই একেবাৰে দিবগৈ নোৱাৰোঁ। যিখিনি ধৰি লওক থাকি যায় আমি ইয়াত ধৰি লওক দিব পাৰোঁ। তেনেকৈ আমাৰ গাখীৰটো নষ্ট নহয়, তেখেতসকলেও এটা ব্যৱসায় হৈ গৈছেগৈ। আৰু প্ৰতি লিটাৰত কিমানকৈ আপুনি? এনেকৈতো আমি 65 পৰা 70 টকালৈকে দিওঁ। আমি এই পামতে আৰু এজন গোপালকক লগ পাইছোঁ, তেখেতৰ সৈতে পৰিচয় হওঁ। আপোনাৰ নামটো? মোৰ নামটো হ'ল ৰামবিলাস যাদৱ। আপোনাৰ নিজৰ এখন পাম আছে? নিজৰ ফাৰ্ম আছে। কিমান গৰু পুহিছে? আছে 30 জনীমান। এই পামলৈ আপুনি সদায় গাখীৰ আনে আছে? অঁ, সদায় আনি আছোঁ। কেতিয়াৰ পৰা আনি আছে? হৈ গ'ল আপোনাৰ আজি 2-3 বছৰ হৈ গ'ল। কিমান গাখীৰ আপোনাৰ পামৰ পৰা দৈনিক উলিয়াই দিয়ে? অঁ, দৈনিক মানে 1.5 কুইণ্টেলমান উলিয়াই দিওঁ। অঁ, আৰু মাৰ্কেটত দিয়া হয়, 1 কুইণ্টেল 10 কেজিমান ইয়াত দিয়া হয়। এই পামখনৰ সৈতে জড়িত হৈ আপোনাৰ ব্যৱসায়ত কিবা কেনেকুৱা ধৰণৰ লাভ হৈছে? লাভ হৈ আছে, এনে এফালে দিয়াটো ভালে লাভ হৈছে। মাৰ্কেটতো অলপ মানে ইমান ৰেট নাপায়, ডাইৰেক্ট হোটেলত দিয়াটো ৰেট নাপায়, ইয়াততো অলপ ভালে ৰেট পাইছোঁ। আপোনাৰ পেকিং মেচিন হয়, পনীৰ পেকিং মেচিন। আৰু ইয়াত যেতিয়া আমি পনীৰটো পেক কৰোঁ, ইয়াত নাইট্ৰজেন ফ্লেছ কৰা হয় অলৰেডি। আৰু নাইট্ৰজেন যেতিয়া ফ্লেছ কৰি 90 ডেইজলৈ পনীৰটো আপোনাক একদম পূৰা ফ্ৰেছ এটা সোৱাদ পাব। প্ৰেছ কৰিবলৈ ইয়াত ধৰক এইখন পনীৰটো লগালোঁ, ৰলিংডাল লগাই দিলোঁ ইয়াত প্ৰেছ কৰি দিলে অট'মেটিক লৈ ল'লে। এতিয়া ইয়াক এৰি দিলোঁ, যেতিয়া ইয়াৰ কাম শেষ হৈ যাব, ই অট'মেটিক এখন ঢাকন খুলি দিব আৰু ই চিল কৰি ল'ব ফ্লাছ কৰি পেলাই। আৰু সেই পনীৰটো আপুনি যদি ফ্ৰিজত ৰাখি দিয়ে 90 ডেইজলৈ কনজামশ্যনৰ কাৰণে কোনো প্ৰব্লেম নাহে, নিজে আহিব এইটো। এইটো পেকিং হৈ যায় এনেকুৱা ধৰণৰ, চিল পেক হৈ যাব ইয়াত আপোনাৰ।
তাত যদি ফ্ৰিজত থৈ দিয়ক আপোনাৰ একোৱেই প্ৰব্লেম নাহে। আচল কথা হৈছে মানুহৰ মনটো আৰু তাক পৰিচালিত কৰাৰ সুস্থ সবল মানসিকতা। এখন চহৰত সম্পূৰ্ণ এটা নতুন প্ৰযুক্তি আনি ৰাইজৰ বিশ্বাসৰ পাত্ৰ হ'ব পৰালৈকে কিমান একাগ্ৰতা আৰু ধৈৰ্য লাগিব, এই সকলোবোৰ উদ্যোগী যুৱ ব্যৱসায়ী ভাস্কৰ বৰপূজাৰীৰ মুখেৰে শুনোচোন আহক। প্ৰথমতে যেতিয়া গৰু আমি পামখন খুলিছিলোঁ তেতিয়া আমাৰ গাখীৰৰ উৎপাদনটো ঠিকেই আছিলে, কিন্তু যেতিয়া বিক্ৰীৰ কাৰণে যাওঁ মাৰ্কেটত সেই পইচাবোৰ যিটো আমি খৰচ কৰিলোঁ সেই খৰচ কৰাৰ পইচাটো নাহে হাতত। তাৰ কাৰণে মনটো ভাঙি যোৱা নিচিনা হৈছিলে। কিন্তু যেতিয়া আমি বাহিৰৰ ফাৰ্মাৰবোৰৰ লগত কথা পাতিলোঁ, হাৰিয়ানা পাঞ্জাৱৰ, তেওঁলোকে আমাক বুজাইছিলে যে মিল্কৰ ৰিভলিউশ্যন এটা চলি আছে ৱৰ্ল্ডত। সেইটোৰ কাৰণে আমি পেষ্টুৰাইজ নকৰি যদি মিল্কটো ডাইৰেক্ট কাষ্টমাৰ কনজামশ্যন কৰোৱাব পাৰোঁ নি পেলাই, আৰু তেওঁলোকে নিজে গৰম কৰি লগে লগে কনজাম কৰি ল'ব পাৰে, সেইটো কাৰণে ব্যৱস্থা কৰা হ'ল। তেতিয়া তেওঁলোকে কৈছিলে যে এটা ATM ছিষ্টেম আছে, এইটো যিটো ঘূৰি ফুৰিব, কোনো জেগাত ৰখাই থ'ব দৰকাৰ নাই। তাৰ কাৰণে ইলেক্ট্ৰিচিটি ছাপ্লাই আমি 12 ভল্টৰ পৰাই দিব পাৰিম পেনেল চালু কৰিবলৈ, আৰু প্লাছ আপোনাৰ ডিছপেন্স ইউনিটৰ কাৰণে। তেনেকুৱা ধৰণৰ মেচিনটো গৈ আমি চেক কৰিলোঁ প্ৰথমতে দিল্লীলৈ গৈ। মেচিনটোত দেখিলোঁ যে হয় এডভান্টেজটো বহুত আছে, তাৰ পৰা আকৌ বেয়া কামো কোনো কৰিব নোৱাৰে। যেনেকৈ ধৰক ATMৰ কাৰ্ড এখন আছে মোৰ ওচৰত, সেইখন লগালোঁ, চুৱাইপ কৰালোঁ, লগে লগে তাৰ পৰা গাখীৰ ওলাব ধৰিলে। আহি দেখি ভাল লাগিলে, তাৰ পৰা মেচিনটো অৰ্ডাৰ কৰোৱা হ'ল। অৰ্ডাৰ কৰি ইয়াত পালেহি। ইয়াত আহি প্ৰথমতে ইনগ্ৰেশ্যন কৰোৱা হ'ল। ইনগ্ৰেশ্যন কৰোৱাৰ পিছত লাহে লাহে মাৰ্কেটত দিলোঁ। মাৰ্কেটত প্ৰথমতে মানুহবোৰে বৰ ভালকৈ বুজি পোৱা নাছিলে কেনেকৈনো গাখীৰ ওলাব, কি হ'ব, গাখীৰৰ কোৱালিটি কি আহিব। লাহে লাহে 1-2 মাহ 3 মাহৰ পিছত যেতিয়া এই পিক ল'লে, আজি ডেটত ধৰক আমাক 1200 লিটাৰ গাখীৰ আমাৰ 3খন ভেণ্ডিং মেচিনত আমি জোৰাব নোৱাৰোঁ, কম হয়, আৰু প্ৰডাকশ্যনৰ প্ৰয়োজন হৈ আছে। সেই ধৰক আজি ডেটত আমি কোনো হোটেল বা মিডিয়েটৰ বা মাজত কোনোবাই আমাৰ গাখীৰটো লৈ পেলাই বেলেগক দি দিয়া তেনেকুৱা ধৰণৰ কোনো কাম হোৱা নাই। ইয়াত নিজে উৎপাদন কৰি নিজে বিক্ৰী কৰিব পাৰে। ফাৰ্মাৰৰ পৰা যিটো আমি গাখীৰ কিনো, তেওঁলোকেও আগতে শোষণ হৈ থকা নিচিনা লাগিছিলে, কাৰণ তেওঁলোকৰ পৰা বৰ কম দামত গাখীৰটো লৈ লয় আৰু পইচাটো তেওঁলোকে সময়ত নাপাইছিলে। কামটো কৰেহে অকল বেনিফিটৰ কাৰণে কৰে চবেই। ফাৰ্মাৰখিনি বৰ শোষণ হৈ আছিলে। আজি ডেটত ফাৰ্মাৰেও ধৰক 50+ ৰুপিজত ইয়াত গাখীৰ দিব পাৰে, ইয়াতে বিক্ৰী কৰে আহি পেলাই। আৰু তেওঁৰ যিমানেই উৎপাদন নহওক, আজি যদি কাৰোবাৰ 300 লিটাৰ গাখীৰ আছে, তেওঁ আহিলে জাষ্ট আহি ইয়াত টেষ্ট কৰাই 15-20 মিনিটতে গাখীৰটো তেওঁ বিক্ৰী কৰি থৈ যাব পাৰে। আৰু তাৰ পে'মেণ্ট ছিষ্টেমটো তেওঁলোকক কেছ, ডেইলি লাগে ডেইলি ল'ব পাৰে, উইকলি হ'লে উইকলি, 15 ডেইজ, মান্থলি, যি বিচাৰে তেনেকুৱা, প্লাছ এডভান্স ছিষ্টেমো কৰি দিয়া হ'ল তেওঁলোকৰ কাৰণে। এতিয়া সেই ছিষ্টেমটো কৰি দিয়াৰ পিছত ATM যেতিয়া আহিলে, নৰ্থ ইষ্টত প্ৰথম ATM যেতিয়া আনিলোঁ, আজি ডেটলৈকে এইটো কোনো প্ৰব্লেম নোহোৱাকৈ ধুনীয়াকৈ ব্যৱসায়টো চলি থকা হৈছে। আৰু ফাৰ্মাৰবোৰৰ ধৰক কোনো অসুবিধা নাই গাখীৰ উৎপাদন কৰিবলৈ। আগতে ভয় হৈছিলে, উৎপাদন কৰিম, বিক্ৰী নহ'লে হ'ব কি, পেলনি যাব, কিন্তু এতিয়া পেলনি যোৱাৰ কোনো কনচেপ্টটো নাইকিয়া হৈ থাকিলে। পৰিকল্পিত চিন্তা আৰু লক্ষ্যৰ প্ৰতি একাগ্ৰতা থাকিলে সকলো অসাধাৰণেই যে সম্ভৱ, এয়া প্ৰমাণ কৰি দেখুৱালে উদ্যোগী যুৱ ব্যৱসায়ী ভাস্কৰ বৰপূজাৰীৰ দৰে সাধাৰণ এজন যুৱকে। বৰপূজাৰীৰ একক প্ৰচেষ্টাৰে ডিব্ৰুগড়ত আৰম্ভ হ'ল দুগ্ধ বিপ্লৱৰ। বিশুদ্ধ গাখীৰৰ চাহিদা পূৰ হ'ল ৰাইজৰ। বৰপূজাৰীৰ দুগ্ধ বিপ্লৱক আদৰ্শ হিচাপে লৈ আগবাঢ়ি আহক অসমৰ শিক্ষিত নিবনুৱাসকল, আৰু নিজৰ লগতে আন 10জনকো মুকলি কৰি দিয়ক সংস্থাপনৰ পথ।